নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকে যদি সিম কাৰ্ড ব্যৱহাৰ কৰে তেন্তে আপোনালোকৰ কাৰণে প্ৰায় 7টাকৈ নতুন নিয়ম ঘোষণা কৰা হৈছে। আপোনালোকে বাৰু কি কোম্পানীৰ সিম কাৰ্ড ব্যৱহাৰ কৰে কমেন্ট সেকশনত জনাওকচোন। আপোনালোকে যি সিম কাৰ্ডেই ব্যৱহাৰ নকৰক কিয় আপোনালোকৰ কাৰণে প্ৰায় 7টাকৈ নতুন নিয়ম ঘোষণা কৰিছে। DOT আৰু ট্ৰায়ে মিলি আপোনালোক সকলোৰে কাৰণে আপোনালোকৰ যাতে সিম কাৰ্ডখনৰ লগত প্ৰবঞ্চনা নহওক তাৰ কাৰণে প্ৰায় 7টাকৈ নতুন নিয়ম ঘোষণা কৰি দিছে। 7টা নিয়ম আপোনালোকৰ কাৰণে জাৰি কৰি দিয়া হৈছে। আপুনিও সিম কাৰ্ড ব্যৱহাৰ কৰে, ময়ো সিম কাৰ্ড ব্যৱহাৰ কৰোঁ, প্ৰত্যেকেই সিম কাৰ্ড আজিকালি ব্যৱহাৰ কৰে। গতিকে সিম কাৰ্ড এখন আমাক বহুতেই প্ৰয়োজনীয়। তো সিম কাৰ্ডৰ ওপৰতে আপোনালোক সকলোৰে কাৰণে যি 7টা নতুন নিয়ম ওলাই পৰিছে সেই 7টা নিয়মৰ সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জ গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছো প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে। প্ৰথমটো সলনি হোৱা নিয়মৰ সম্পৰ্কে আপোনালোকক জনোৱাৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাইছো প্ৰথমটো সলনি হোৱা নিয়মৰ ফালে, আৰু এইটো আমাৰ প্ৰত্যেকৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। এতিয়াৰে পৰা আপোনালোকৰ যদি সিম কাৰ্ডখন আপোনালোকৰ মোবাইল ফোনটোত লাগি নাথাকে তেনেহ'লে আপোনালোকে হোৱাটছআপ, ইনষ্টাগ্ৰাম, টেলিগ্ৰাম এনেকুৱা যিবিলাক মেছেজিং এপ্লিকেশ্যন আছে এইসমূহ আপোনালোকে ব্যৱহাৰ কৰিব নোৱাৰিব। আগতে আমি কি কৰিব পাৰোঁ, ধৰি লওক আমাৰ সিম কাৰ্ডখন বেলেগ এটা মোবাইল ফোনত লাগি আছে আৰু আমি বেলেগ এটা মোবাইল ফোনত আমাৰ হোৱাটছআপ এপ্লিকেশ্যনটো অপেন কৰিব পাৰোঁ বা আমাৰ ইনষ্টাগ্ৰাম আইডিটো খুলিব পাৰোঁ OTPৰ জৰিয়তে। কেৱল সিম কাৰ্ডখনলৈ অহা OTPটো ইয়াতে এণ্টাৰ কৰি দিয়াৰ লগে লগে আমি অন্য এটা মোবাইলত আমাৰ হোৱাটছআপটো খুলি দিব পাৰোঁ। কিন্তু এই প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰি যিসকল স্কেমাৰ আছে, স্কেমাৰসকলে আমাক স্কেম কৰি আছে। কেতিয়াবা কাৰোবাৰ হোৱাটছআপ শেষ হৈ যায়, কেতিয়াবা কাৰোবাৰ ফেচবুক একাউণ্ট শেষ হৈ যায়, কেতিয়াবা টেলিগ্ৰাম শেষ হৈ যায়, কেতিয়াবা আকৌ ইনষ্টাগ্ৰাম শেষ হৈ যায়। আপোনালৈ OTP এটা পঠাব, আপোনাৰ পৰা OTPটো যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা তেওঁলোকে লৈ ল'ব আৰু ফলত আপোনালোকৰ মোবাইলৰ পৰা হোৱাটছআপ, ইনষ্টাগ্ৰাম, ফেচবুক, টুইটাৰ বা টেলিগ্ৰাম এই এপ্লিকেশ্যনবিলাক তেখেতৰ মোবাইললৈ গুচি যায়। আপুনিও সেই কামটো কৰিব পাৰে। আপুনি যদি আপোনাৰ ভাল লগা মানুহজনৰ হোৱাটছআপটো আপোনাৰ মোবাইলত চলাওঁ বুলি ভাবে তো তেখেতলৈ OTP এটা পঠাই দিলে হ'ল। সেই OTPটো আপোনাৰ মোবাইলত এণ্টাৰ কৰি দিলে লগে লগে তেখেতৰ হোৱাটছআপ একাউণ্টটো আপোনাৰ মোবাইলত লগ ইন হৈ গুচি যায়। তো এই ফেচিলিটিটোৰ ফলত মানুহৰ হোৱাটছআপ একাউণ্ট, ইনষ্টাগ্ৰাম একাউণ্ট, ফেচবুক একাউণ্ট, টুইটাৰ একাউণ্ট বা টেলিগ্ৰাম একাউণ্ট এইসমূহ হেক হোৱাৰ সম্ভাৱনা থাকে, মানে আমাৰ লগত স্কেম হোৱাৰ সম্ভাৱনা থাকে। তো সেইবাবে টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে এতিয়াৰে পৰা আপোনালোকে যিটো মোবাইল ফোনত হোৱাটছআপ চলাব তো সেই মোবাইল ফোনতে সেই হোৱাটছআপৰ সিম কাৰ্ডখন লাগি থাকিব লাগিব, সক্ৰিয় হৈ থাকিব লাগিব। তেতিয়াহে আপোনালোকে হোৱাটছআপ চলাব পাৰিব, আদাৰৱাইজ আপোনালোকে চলাব নোৱাৰিব বুলি জনাইছে। মানে আপোনালোকে যদি বেলেগৰ হোৱাটছআপ ব্যৱহাৰ কৰি আছিলে তেনেহ'লে হোৱাটছআপ এতিয়াৰে পৰা ব্যৱহাৰ কৰিব নোৱাৰিব। আগতে কি হয়, আপোনালোকৰ বাই চান্স যদি সিম কাৰ্ডখন বেয়া হৈ যায়, সিম কাৰ্ডখন যদি ডিএক্টিভ হৈ যায়, তাৰ পাছতো আমি সেই সিম কাৰ্ডখনৰ হোৱাটছআপটো আমি চলাই থাকিব পাৰোঁ। যেতিয়ালৈকে আমাৰ মোবাইলত সেই হোৱাটছআপটো লগ ইন হৈ থাকিব তেতিয়া পৰ্যন্ত আমি চলাই থাকিব পাৰোঁ। কিন্তু টেলিকমিউনিকেশ্যন ডিপাৰ্টমেণ্টে কৈছে যে সেইটো হ'ব নোৱাৰিব। যেতিয়াই আপোনাৰ সিম কাৰ্ডখন ডিএক্টিভ হ'ব লগে লগে আপোনাৰ হোৱাটছআপো ডিএক্টিভ হৈ পৰিব। যেতিয়াই আপোনাৰ সিম কাৰ্ডখন কাটি দিব তেতিয়াই আপোনাৰ হোৱাটছআপটো লগে লগে ডিএক্টিভ হৈ যাব। আপুনি যদি আপোনাৰ মোবাইল নাম্বাৰটো বেংকৰ একাউণ্টত দি ৰাখিছিলে তেতিয়া আপোনাৰ বেংকৰ একাউণ্টৰ পৰা অট'মেটিকেলি ডিএক্টিভ হৈ যাব, মানে ডিছকানেক্ট হৈ যাব, যাতে আমাৰ বস্তুবিলাক চিকিউৰ থাকে। কোনোবাই যাতে আমাৰ সিম কাৰ্ডখন মানে OTP লৈ তেখেতলোকে যাতে আমাৰ ফেচবুক হৈ গ'ল, হোৱাটছআপ হৈ গ'ল, ইনষ্টাগ্ৰাম হৈ গ'ল বা আমাৰ বেংকৰ একাউণ্ট হৈ গ'ল যাতে অপাৰেট কৰিব নোৱাৰে, তো তাৰ কাৰণে এই ছিষ্টেমটো বনাইছে। তো এই ছিষ্টেমটো মোৰ বোধেৰে ভাল হৈছে, হয়নে নহয়? আপোনালোকে কি ভাবে কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাইছোঁ ইয়াৰ পাছৰটো সলনি হোৱা নিয়মৰ ফালে। তো আপোনালোকে যদি আপোনালোকৰ হোৱাটছআপটো আপোনালোকৰ লেপটপত বা আপোনালোকৰ ডেস্কটপত যদি আপোনালোকে QR কোড স্কেন কৰি চলাই থাকে
তেনেহ'লে সেই সম্পৰ্কত এটা কঠোৰ নিৰ্দেশনা বান্ধি দিছে এতিয়া বহুতো এনেকুৱা মানুহ থাকে যিবিলাকে অফিচিয়েল কাম কাজ কৰে তেওঁলোকে তেওঁলোকৰ ল্যাপটপটোত বা তেওঁলোকৰ ডেস্কটপটো তেওঁলোকৰ পাৰ্সোনেল যেটো WhatsApp ID সেইটো লগইন কৰি লয় আৰু লগইন কৰিবৰ কাৰণে একেবাৰে সহজ QR কোড এটা আহে QR কোডটো আপুনি আপোনাৰ মোবাইলেৰে স্ক্যান কৰাৰ লগে লগে আপোনাৰ WhatsAppটো ল্যাপটপত বা ডেস্কটপত লগইন কৰিব পাৰি কিন্তু এতিয়া টেলিকমিউনিকেশন ডিপাৰ্টমেন্টে এটা নতুনকৈ নিয়ম বনাইছে যে প্ৰত্যেক 6 ঘণ্টাৰ মুৰে মুৰে আপোনাৰ WhatsAppটো আপোনাৰ ল্যাপটপটোৰ পৰা বা আপোনাৰ ডেস্কটপটোৰ পৰা অটোমেটিক্যালি লগ আউট হৈ যাব আপোনালোকে আকৌ পুনৰবাৰ লগইন কৰিব লাগিব আপোনালোকৰ মোবাইললৈ অহা OTPৰ জৰিয়তে যাতে আপোনাৰ WhatsAppটো কেতিয়াবা কোনোবাই যদি স্পাই কৰিবৰ কাৰণে আপুনি নজনাকৈ যদি তেখেতৰ ল্যাপটপটোত লগইন কৰি লয় তো তেখেতে যাতে 6 ঘণ্টাতকৈ বেছি চলাব নোৱাৰে তো তাৰ কাৰণে এই সিস্টেমটো বনাইছে আগতে কি হয় যদি কোনোবাই আপোনাৰ WhatsAppটো তেখেতৰ ল্যাপটপটোত লগইন কৰিলে বা তেখেতৰ ডেস্কটপটোত লগইন কৰিলে তেতিয়া অবিৰতভাৱে তেখেতে আপুনি কাৰ লগত মেসেজ কৰিছে কালৈ ভিডিও কল কৰিছে কাৰ লগত কি কথা পাতিছে আপুনি কালৈ কি ফটো শেয়াৰ কৰিছে লাইভ চাই থাকিব পাৰে আপুনি এইফালে মেসেজ কৰি আছে তো এইফালে ল্যাপটপত চাই থাকিব পাৰে যে আপুনি কি মেসেজ কৰিছে তেখেতে কি ৰিপ্লাই কৰিছে সকলোবিলাক বস্তু ল্যাপটপ বা ডেস্কটপত চাই থাকিব পাৰে এতিয়া সেইকাৰণে টেলিকমিউনিকেশন ডিপাৰ্টমেন্টে কৈছে যে 6 ঘণ্টাতকৈ বেছি লগইন হৈ নাথাকিব আপোনালোকৰ WhatsAppটো ডেস্কটপত বা ল্যাপটপত মাত্ৰ 6 ঘণ্টাহে লগইন হৈ থাকিব 6 ঘণ্টাৰ পাছত অটোমেটিক্যালি লগ আউট হৈ যাব বুলি জনাইছে আৰু এই নিয়মটো এই কাৰণে কৰিছে কাৰণ আমাৰ প্ৰাইভেসি যাতে ভংগ নহওক আমাৰ যিবিলাক নেকি ব্যক্তিগত বস্তু সেইবিলাক যাতে আন কোনোবাই মনে মনে চাই থাকিব নোৱাৰক তাৰ কাৰণে এই নিয়মটো বনাইছে তো এই নিয়মটো কেনেকুৱা লাগিলে কমেন্ট সেকশনত জনাই থৈ যাব আগবাইছৰ পাছৰটো হলনি হোৱা নিয়মৰ ফালে এতিয়াৰে পৰা যদি আপোনালোকে নতুনকৈ এখন সিম কাৰ্ড ক্ৰয় কৰিবলৈ যায় বা আপোনালোকে যদি এয়াৰটেলৰ পৰা আপোনাৰ সিম কাৰ্ডখন জিও কৰিবলৈ যায় বা জিওৰ পৰা যদি এয়াৰটেল কৰিবলৈ যায় সেই ক্ষেত্ৰত আপোনালোকে এতিয়াৰে পৰা eKYC কৰিব লাগিব তেতিয়াহে আপোনালোকৰ নতুন এখন সিম কাৰ্ড এক্টিভ হ'ব বা আপোনালোকে যদি ভোডাফোনৰ পৰা আইডিয়া কৰিব বিচাৰে বা আপোনালোকে ভোডাফোনৰ পৰা যদি BSNL কৰিব বিচাৰে বা আপোনালোকে জিওৰ পৰা যদি BSNL কৰিব বিচাৰে eKYC কৰিবই লাগিব eKYC কৰিলেহে আপোনালোকৰ সিম কাৰ্ডখন এক্টিভ হ'ব নহলে আপোনালোকে সিম কাৰ্ডেই নাপাব বুলি জনাইছে মানে আপোনালোকে এতিয়াৰে পৰা আধাৰ কাৰ্ড লৈ যাব লাগিব আধাৰ কাৰ্ডৰ জৰিয়তে আপোনালোকৰ KYC হ'ব আৰু KYCত আপোনালোকে লাইভ ফটো ক্লিক কৰিব লাগিব তো যিসকলে সিম কাৰ্ড বিক্ৰী কৰে তেওঁলোকৰ ওচৰত একোটা এপ্লিকেশন থাকিব KYCৰ তো সেই KYCৰ এপ্লিকেশনটোৰ জৰিয়তে আপোনালোকৰ লাইভ ফটো ক্লিক কৰি আপোনালোকে সিম কাৰ্ড এক্টিভ কৰিব লাগিব যদি আপোনালোকে লাইভ মানে সেই কামটো কৰিব নোৱাৰে তেনেহলে আপোনালোকৰ নামত সিম কাৰ্ড এক্টিভ নহবই KYC কৰাটো এতিয়া বাধ্যতামূলক কৰিছে যাতে আপোনাৰ ডকুমেন্ট ব্যৱহাৰ কৰি আন কোনোবাই সিম কাৰ্ড বনাব নোৱাৰে আগতে কি হয় কাৰোবাৰ ডকুমেন্ট দি দিলে ফটো দি দিলে তেখেতৰ নামত এখন সিম কাৰ্ড এক্টিভ হৈ যায় আগৰ কথা কৈছো কিন্তু এতিয়াৰে পৰা সেই সিস্টেম নহব আপোনাৰ ডকুমেন্ট পালেও কোনো এজন ব্যক্তিয়ে সিম কাৰ্ড বনাবই নোৱাৰিব তো আপোনাৰ ডকুমেন্ট পোৱাৰ পাছতো আপোনাৰ eKYC কৰিব লাগিব লাইভ eKYC তেতিয়াহে আপোনাৰ সিম কাৰ্ডখন এক্টিভ হ'ব আগবাইছৰ পাছৰটো হলনি হোৱা নিয়মৰ ফালে এতিয়াৰে পৰা এটা আইডিত মাত্ৰ 9খন সিম কাৰ্ডহে আপোনালোকে ল'ব পাৰিব তো সিম কাৰ্ড লবৰ কাৰণে আজিকালি আধাৰ কাৰ্ড কম্পালসৰি হৈ পৰিছে আগতে আধাৰ কাৰ্ড নহলেও চলি যায় আগতে আমি কিমান সিম কাৰ্ড উলিয়ালো আপোনাৰ হে ভোটাৰ কাৰ্ডৰ জৰিয়তে মই সিম কাৰ্ডৰো কাম কৰিছিলো বহুদিন সিম কাৰ্ডৰ কাম কৰিলো তেতিয়া কি হয় মই যেতিয়া কাম কৰি আছিলো কাম কৰি থাকোতে আপুনি মানে আধাৰ আপোনাৰ ভোটাৰ কাৰ্ডটো জেৰক্স কৰি দিলে ফটো 3 কপি দি দিলে এখন ফৰ্ম আহে ফৰ্মখনত সাইন এটা কৰি দিলে তাৰ পিছত আপোনাৰ সিম কাৰ্ড এক্টিভ হৈ গল আগতে সিম কাৰ্ড এক্টিভ কৰাৰ প্ৰসেসটো তেনে ধৰণে আছিল তাৰ পিছত কোম্পানীলে ফোন কৰিব লাগে কোম্পানীয়ে ভেৰিফাই কৰে আপোনাৰ নাম ঠিকনা এড্ৰেছ সকলোবিলাক ভেৰিফাই কৰে সিম কাৰ্ডখন এক্টিভ হৈ যায় তো আপোনাৰ সিম কাৰ্ডখন যদি 7-8 বছৰ পুৰণি তো আপোনালোকেও চাগে সেই পদ্ধতিতে সিম কাৰ্ড উলিয়াইছিলে যিসকলৰ সিম কাৰ্ড ৰিসেন্টলি উলিয়াইছে তেওঁলোকে এই নিয়মটো কৰিব নালাগে আজিকালি আপোনাৰ সেই লাইভ ফটো ক্লিক কৰে কিন্তু
মানে যদিহে আপোনালোকে 7-8 বছৰৰ পূৰ্বে সিম কাৰ্ডখন উলিয়াইছিলে তেতিয়া আপোনালোকে ডকুমেন্ট জেৰক্স কৰি দিব লগা হৈছিলে সহি কৰিব লগা হৈছিলে আৰু সেই মৰ্মে আপোনালোকৰ সিম কাৰ্ডখন এক্টিভ হৈ গৈছিলে তো সেই প্ৰচেছতে আপোনালোকে হয়তো লৈছিলে কিন্তু এতিয়াৰে পৰা সেই প্ৰচেছটো নাই কিন্তু এজন ব্যক্তিয়ে এতিয়াৰে পৰা মাত্ৰ 9খন সিম কাৰ্ডহে চলাব লাগিব চলাব পাৰিব আৰু তাতকৈ ডাঙৰ কথাটো হ'ল আমাৰ অসমৰ মানুহবিলাকে কেৱল 6খনহে সিম কাৰ্ড চলাব পাৰিব আমাৰ অসমৰ মানুহবিলাকে বাকি বেলেগ ৰাজ্যৰ মানুহবিলাকে 9খনকৈ সিম কাৰ্ড উলিয়াব পাৰিব কিন্তু আমাৰ অসমৰ মানুহবিলাকে কেৱল 6খনহে পাৰিব আৰু 6খনতকৈ বেছি সিম কাৰ্ড এক্টিভ হোৱাৰ লগে লগে পুৰণা সিম কাৰ্ড ডিএক্টিভ হৈ যাব গতিকে সাৱধান নিজৰ ডকুমেন্টত বেলেগক সিম কাৰ্ড উলিয়াই নিদিব নহলে আপোনাৰ চলি থকা সিম কাৰ্ড বন্ধ হৈ পৰিব পাছত আপোনালোকৰ মানে ঝামালা লাগিব পাৰে আগবাইছৰ পাছৰটো খলনি হোৱা নিয়মৰ ফালে আপোনালোকে এতিয়াৰে পৰা জতে ততে সিম কাৰ্ডও নাপাব আগতে জতে ততে সিম কাৰ্ড পায় আগতে প্ৰত্যেক দোকানে আপোনালোকে সিম কাৰ্ড ল'ব পাৰে কিন্তু এতিয়াৰে পৰা কোম্পানী ফালৰ পৰা যাক ভেৰিফাই কৰিব তেখেতেহে সিম কাৰ্ড বিক্ৰী কৰিব পাৰিব মানে কোম্পানী ফালৰ পৰা ভেৰিফাইড পাৰ্টনাৰ যিবিলাক থাকিব তেওঁলোকেহে কেৱল সিম কাৰ্ড বিক্ৰী কৰিব পাৰিব সবেই সিম কাৰ্ড বিক্ৰী কৰিব নোৱাৰিব আগতে এজন ব্যক্তি বা এজন দোকানীয়ে সব কোম্পানীৰে সিম কাৰ্ড বিক্ৰী কৰিছিলে কিন্তু আজিকালি আপোনালোকে চাব পাৰে এজন ব্যক্তিয়ে যিকোনো এটা কোম্পানীৰ সিম কাৰ্ডহে বিক্ৰী কৰে সকলোবিলাক কোম্পানীৰ সিম কাৰ্ড বিক্ৰী নকৰে হয় নহয় আপোনালোকে নিজে এবাৰ মাৰ্কেটখনত ঘূৰি চাব যে কোনোবা এজন ব্যক্তিয়ে যদি জিঅ'ৰ সিম কাৰ্ড বিক্ৰী কৰে কোনোবা এজনে আকৌ বিএছএনএলৰ কোনোবা এজনে ভোডাফোনৰ কোনোবা এজনে এয়াৰটেলৰ সকলোৱে সকলো কোম্পানীৰ সিম কাৰ্ড বিক্ৰী নকৰে বৰ্তমান সময়ত এজন ব্যক্তিয়ে কেৱল মাত্ৰ এটা কোম্পানীৰ সিম কাৰ্ডেই বিক্ৰী কৰি আছে তো সেইখিনিতে খবৰ ওলাই পৰিছে যে এতিয়াৰে পৰা জুনে টনে সিম কাৰ্ড বিক্ৰী কৰিবও নোৱাৰিব আৰু সেইভাবে আপোনালোকে জতে ততে সিম কাৰ্ড ল'বও নোৱাৰিব যিসকল ভেৰিফাইড পাৰ্টনাৰ আছে তেওঁলোকেহে সিম কাৰ্ড বিক্ৰী কৰিব আৰু তেওঁলোকৰ পৰাহে আপোনালোকে সিম কাৰ্ড ল'ব পাৰিব আৰু যিজন ভেৰিফাই পাৰ্টনাৰ থাকিব তো তেখেতে পুলিশ ভেৰিফিকেশন সাবমিট কৰিব লাগিব যদি পুলিশ ভেৰিফিকেশন সাবমিট নকৰে আৰু পুলিশ ভেৰিফিকেশন সাবমিট নকৰাকৈ যদি তেখেতে সিম কাৰ্ড এক্টিভ কৰি আছে মানুহৰ তেনেহলে 10 লাখ টকা জৰিমনা ভৰিব লাগিব গতিকে এতিয়াৰে পৰা সিম কাৰ্ড জৰিয়তে নাপাবও আপোনালোকে আগবাইছৰ পাছৰটো খলনি হোৱা নিয়মৰ ফালে ধৰি লওক আপোনালোকৰ সিম কাৰ্ডখন বন্ধ হৈ গল বা আপোনালোকৰ সিম কাৰ্ডখন হেৰাই গল আপোনালোকে পুনৰ সেই একেটা নম্বৰতে আপোনালোকৰ সিম কাৰ্ডখন উলিয়ালে যেনিবা আপোনালোকৰ সিম কাৰ্ডখন কিবা কাৰণত হেৰাই গুচি গল বা ডিএক্টিভ হৈ কৰি দিলে কোম্পানী ফালৰ পৰা তো আপুনি সেই একেটা নম্বৰতে যেনিবা আকৌ সিম কাৰ্ডখন উলিয়াবলৈ গৈছে তো তেনে ক্ষেত্ৰত কি হ'ব এতিয়াৰে পৰা সিম কাৰ্ডখন এক্টিভ হোৱাৰ 24 ঘণ্টা লৈকে আপোনালোকে কোনো ধৰণৰ ওটিপি ৰিসিভ নকৰিব মানে এইটো বিৰাট ভাল লাগিছে নিয়মটো ধৰি লওক কোনোবাই যেনিবা আপোনালোকৰ সিম কাৰ্ডখন 2 নম্বৰী কৰি তেখেতৰ নাম্বাৰত উলিয়াই ললে তেখেতৰ নামত উলিয়াই ললে 2 নম্বৰী কৰি যেনিবা উলিয়াই ললে আপুনি গম নোপোৱাকৈ তো লগে লগে আপোনাৰ মোবাইলত আপোনাৰ সিম কাৰ্ডখন ডিএক্টিভ হৈ যাব তো সেই একেটা নম্বৰতে বেলেগ এজন ব্যক্তিয়ে সিম কাৰ্ডখন ব্যৱহাৰ কৰিব পাৰিব হয়নে নহয় তো সেই সময়ত কি হ'ব 24 ঘণ্টা লৈকে সেই ব্যক্তিজনলে একো ওটিপি নাযাব তেখেতে যদি হোৱাটসঅ্যাপ খুলিব বিচাৰে হোৱাটসঅ্যাপৰ ওটিপি নাযাব ইনষ্টাগ্ৰাম যদি খুলিব বিচাৰে ইনষ্টাগ্ৰামৰ ওটিপি নাযাব তেওঁলোকে যদি জিমেইল খুলিব বিচাৰে জিমেইলৰ ওটিপি নাযাব একো ওটিপি ৰিসিভ নহব এছএমএছও তেখেতে কৰিব নোৱাৰিব যাতে আপুনি 24 ঘণ্টাৰ ভিতৰত কমপ্লেইন কৰি সেই সিম কাৰ্ডখন যাতে ব্লক কৰিব পাৰে তাৰ কাৰণে আপোনালোকক সেই সময়কণ দিব এতিয়া কি হৈ যায় বহুতৰ হয় সিম কাৰ্ডখন হেৰাই যোৱাৰ পাছত কোনোবাই ধৰি লওক 2 নম্বৰী কৰি আপোনাৰ সিম কাৰ্ডখন তেখেতৰ নামত উলিয়াই লৈছে যাতে আপোনাৰ ধৰি লওক বেংকৰ একাউণ্ট বিলাক তেখেতে এক্সেছ কৰিব পাৰে তেনেকৈ উলিয়াই ল'ব পাৰে ন তো তাৰ কাৰণে কি কৈছে 24 ঘণ্টা লৈকে তেখেতে ওটিপি পঠাব নোৱাৰিব তেখেতৰ ওচৰত সিম কাৰ্ডখন থাককেই দৰকাৰ হলে না তেখেতে ওটিপি পঠাব পাৰিব না এছএমএছ কৰিব পাৰিব যাৰ ফলত নেকি আপোনাৰ সকলো বিলাক বস্তু সিকিউৰ হৈ থাকিব গতিকে এইটো এটা মোৰ ভাল লগা নিয়মৰ ভিতৰত এটা আপোনাৰ কোন কেইটা নিয়ম ভাল লাগিছে কমেন্ট সেকশনত জনাবলৈ কিন্তু নাপাহৰিব আগবাইছে একেবাৰে হেখৰটো খবৰ ফালে একেবাৰে হেখৰটো খলনি হোৱা নিয়মৰ ফালে এতিয়াৰে পৰা আপোনালোকৰ মোবাইলত স্প্যাম মেছেজ আৰু স্প্যাম কল নাহিবই আপুনি যি সিম কাৰ্ডে ব্যৱহাৰ নকৰক কিয় আপোনালোকৰ মোবাইলত এতিয়াৰে পৰা স্প্যাম মেছেজ আৰু স্প্যাম কল সমূহ টোটালি অহা বন্ধ হৈ পৰিব মানে আপোনাৰ নম্বৰত কোনোবাই যেনিবা স্প্যাম মেছেজ এটা পঠাইছে তো স্প্যাম মেছেজটো আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ জৰিয়তে কোম্পানী সমূহে আপোনাৰ মেছেজটো স্ক্যান কৰিব
আপোনালৈ পঠিওৱা মেছেজটো যদি সেই মেছেজটো স্কেম জাতীয় মেছেজ হয় আপোনাৰ মোবাইলত আহি নুহুমাবই ধৰি লওক আগতে যেনেকৈ নেকি ধৰি লওক ফেক লোনৰ মেছেজ আহে ফেক লোনৰ কল আহে তো সেইবিলাক আপোনালৈ নাহিবই আৰু আহিলেও ডিটেক্ট কৰি কৈ দিব যে এইটো স্পেম নাম্বাৰ হয় আপোনালোকে কল ৰিচিভ নকৰিব চাবচোন আজিকালি আপোনালোকলৈ যদি কল আহে কিছুমান কল ৰেড কালাৰ হৈ আহে মানে কি সেইটো স্পেম নাম্বাৰ আপোনাক ইংগিত দি দিছে যে এইটো স্পেম নাম্বাৰৰ কল হয় ৰিচিভ নকৰিব ঠিক আছে যদি স্পেম নাম্বাৰৰ মানে নাম্বাৰ নহয় তেনে গ্ৰীণ কালাৰ আহিব বা নামটো আহিব কিন্তু স্পেম নাম্বাৰ হলে স্পেম নাম্বাৰ বুলি আহিব তো সেই নাম্বাৰটো আপোনালোকে ৰিচিভ আৰু নকৰিব তো আপোনাৰ মোবাইলত যাতে স্পেম নাম্বাৰৰ কল নাহে আৰু স্পেম নাম্বাৰৰ পৰা মেছেজ যাতে নাহে তাৰ কাৰণে এতিয়া কি কৰা হৈছে সকলোৰে কাৰণে এটা নতুন সিস্টেম বনাই দিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্টে আপোনাৰ মেছেজবিলাক ভেৰিফাই কৰিব তো বন্ধুসকল বস আজি ভিডিঅ'ত জনাবলগীয়া খবৰ ইমান কেইটাই আছিল এই সাতটা নিয়ম আপোনালোক সকলোৰে কাৰণে সলনি হৈছে নিয়ম কেইটাৰ সম্পৰ্কে জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খাজলৈ বিদায় মাগিছো ধন্যবাদ জয় অসম